এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখৰ আৰু বাৰ হ'ব মঙ্গলবাৰ। আজিৰ মাঘ মাহৰ 29 তাৰিখ, আজি শ্ৰী শ্ৰী গণেশ পূজাৰ। আজিৰ তিথি হ'ব শুক্লা চতুৰ্থী তিথি আৰু নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, তাৰপিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব সাধ্য যোগ। আজিৰ কৰণ হ'ব বৃষ্টিকৰণ। আজি জন্ম ৰাশি হ'ব মীন ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 6:04। আজিৰ সূৰ্যাস্ত সময় হ'ব 5:09। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰিব আৰু আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক। আপোনালোকৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, কনফিডেন্স ৰাখি কামখিনি কৰিবলৈ চেষ্টা কৰক। অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটোত। মেঘ ৰাশি জাতক জাতিকাসকলৰ পৰা আৰম্ভ কৰিছোঁ মীন ৰাশিলৈকে কিদৰে পাৰ হ'ব, কোন বিশেষ ৰাশিৰ আজিৰ দিনটোত অত্যন্ত শুভ। মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতু মেঘ ৰাশিৰ পৰা ষ্টাৰ্ট কৰা হয় বা আৰম্ভ কৰা হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন বুলি কৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ধৈৰ্যৰ প্ৰয়োজন আছে। আজি মেঘ ৰাশিৰ লোকসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব। আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত একে সময়তে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে আৰু কামৰ বাবে আপুনি ভাগৰি পৰিব পাৰে। কিছু আপোনালোকৰ এই সময়খিনিত কিছু জিৰণিৰ প্ৰয়োজন আছে আৰু কামৰ বাবে আপুনি ভাগৰি পৰিব পাৰে, গতিকে কিছু জিৰণি ল'বলৈ চেষ্টা কৰিব। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে, ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়ত গ্ৰাহকৰ লগত সঠিক আচৰণ কৰা উচিত, কাৰণ গ্ৰাহকজনে ব্যৱসায়ীজনৰ দেৱতা, ভগৱান বুলি ক'ব পাৰি, আৰু তেওঁৰ জৰিয়তে তেওঁ টকা উপাৰ্জন কৰে। সেইবাবে গ্ৰাহকৰ লগত সদায় কাজিয়া নকৰাকৈ ভাল সমন্বয় আপোনালোকে গঢ়ি তুলিবলৈ চেষ্টা কৰক বুলি কৈছে, তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে, যদি আপুনি যিকোনো ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শৰ প্ৰয়োজন হয়, তেতিয়া আপুনি সেইসকল ব্যক্তিৰ পৰা পৰামৰ্শ বিচাৰিব। কিবা এটা জানিব লগা থাকিলে আপোনালোকে শিকিবলৈ চেষ্টা কৰিব। এই পৰামৰ্শৰ আপোনালোকৰ বাবে বহুত উপযোগী হ'ব পাৰে, ভাল পৰামৰ্শ পাব পাৰে। আৰু আপোনালোকৰ আজিৰ দিনটোত কৈছে যে আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতি যদি আপোনালোকৰ বেয়া হৈ আছে বা বেয়া হৈ গৈ আছে বা কোনো বিবাদৰ পৰিস্থিতি হৈ আছে, তেতিয়া আপুনি সকলো পৰিস্থিতি আপোনালোকে শান্ত কৰিব পাৰিব বুলি কৈছে। চেষ্টা কৰিবলৈ আপোনালোকে নাপাহৰিব, অৰ্থাৎ চেষ্টা কৰিব, নিশ্চয়কৈ আপোনালোকে সফলতা পাব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে, স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব। চুলি সৰাৰ বাবে কিছু আপোনালোকৰ চুলি সৰা যদি কিছু সমস্যা যিসকল হৈ আছে, সেইসকলে কিছু ধ্যান ৰাখিব লাগিব। এই সমস্যাটোক সহজভাৱে ল'ব নালাগে, ভাল চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে আৰু ঔষধ খাওক। নিজৰ হেল্থৰ প্ৰতি টোটেলি আপোনালোকে ধ্যান ৰাখিব লাগিব, স্বাস্থ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম জীৱন কিদৰে পাৰ হ'ব। প্ৰেম বা সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু সন্ধিয়াৰ সময়খিনিত ভুল বুজাবুজি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আজিৰ দিনটো অৰ্থনৈতিক অৱস্থাৰ কথা ক'বলৈ যাওঁতে, অৰ্থনৈতিকভাৱে আপোনালোকৰ টনকিয়াল হ'ব, আৰ্থিকভাৱে আপোনালোকে ষ্ট্ৰং হ'ব বুলি কৈছে, টকা পইচা হাতলৈ আহিব। বন্ধুসকল, যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত কিন্তু খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত তৎক্ষণাত নল'ব। আজিৰ দিনটোত বিশেষকৈ পিতৃ মাতৃৰ সৈতে ভুল বুজাবুজিৰ হ'ব পাৰে, গতিকে অযথা তৰ্ক পেচাল আপোনালোকে নকৰিব। দিনটো বিশেষকৈ সুন্দৰভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। আৰু কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আপোনালোকৰ যিসকল ঊৰ্ধ্বতন বিষয়া আছে বা বিষয়াসকলে আপোনালোকৰ বাবে এটা কঠিন লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে, যিটো লাভ কৰিবলৈ আপুনি হয়তো বহুত বেছি হাৰ্ডৱৰ্কিং কৰিব লাগিব, কষ্ট কৰিব লাগিব। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, তেওঁলোকৰ কথা ক'বলৈ যাওঁতে, ব্যৱসায়ীসকলে যদি অংশীদাৰিত্বৰে ব্যৱসায় কৰি আছে, তেন্তে যদি আপুনি ইজনে সিজনৰ লগত কথা পাতে আৰু আপোনালোকৰ অংশীদাৰৰ সৈতে যদি ভালদৰে ব্যৱহাৰ কৰে বা ভালদৰে ব্যৱসায় কৰে, তেন্তে আপুনি বহুত বেছি লাভান্বিত হ'ব পাৰিব, বহুত বেছি লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ব্যৱসায়ো বহুত বেছি ভাল হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে, যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ লগত থাকিব, সময় কটাব বুলি কৈছে, কিন্তু আপোনালোকে অযথাৰ যিখিনি আপোনালোকৰ বহুমূলীয়াৰ সময়, আপোনালোকে সেইখিনি এনে অৰ্থলৈ যাবলৈ নিদিব। নিজৰ কেৰিয়াৰ গঠনৰ বাবে গুৰুত্ব প্ৰদান কৰক। কেনেকৈ আগবাঢ়ি যাব, প্ৰব্লেমখিনি সমস্যাখিনি কেনেকৈ সমাধান কৰিব, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব।
যদি আপুনি ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে তাৰ আগতে পিতৃ মাতৃৰ পৰা অনুমতি ল'বলৈ নাপাহৰিব। অনুমতি পোৱাৰ পিছতে ভ্ৰমণলৈ যাওক বুলি কৈছে। যদি আপুনি আপোনালোকৰ পৰিয়ালৰ বাবে কোনো কঠিন সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে সেয়া আপোনালোকৰ বাবে ভাল হ'ব। যদি আপুনি সেইটো আৱেগিকভাৱে লোৱা নাই তেন্তে ব্যৱহাৰিকভাৱে লওক বুলি কৈছে। নিশ্চয়কৈ উন্নত ফলাফল পাব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি গেছৰ সমস্যাৰ সন্মুখীন হৈছে, গেছ এচিডিটিক সমস্যা আপোনালোকৰ হৈ আছে, আপুনি লাহে লাহে খাদ্য গ্ৰহণ আপোনালোকে কৰিব লাগে আৰু খালী পেটত আপোনালোকে থাকিব নালাগে, নহ'লে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে। আপুনি এচিডিটি আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে খোৱা বোৱাৰ প্ৰতি বিশেষ ৰাখি জাতৰ জাতিকাসকলে ধ্যান ৰাখিব লাগিব। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো সম্পৰ্কবোৰ ষ্ট্ৰং হ'ব বুলি কৈছে। ভুল বুজাবুজিৰ হ'লেও আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব। আৰ্থিকভাৱে আপোনালোকৰ কিছু টকা পইচা খৰচ পাতি হ'ব পাৰে, ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। মনত সদায় বিশ্বাস ৰাখিব, কনফিডেন্স ৰাখিব, নিশ্চয়কৈ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ, মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। ঘৰুৱাৰ ক্ষেত্ৰত যদি পিতৃ মাতৃৰ সৈতে ভুল বুজাবুজি হৈছিল, কাজিয়া পেচাল হৈছে কোনো আপোনালোকৰ ঘৰৰ সদস্যৰ সৈতে, সেইখিনি সমাধান হ'ব। আজি শ্ৰমজীৱীসকলৰ কথা ক'বলৈ যাওঁতে বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে য'ত আপুনি প্ৰশংসা লাভ কৰিব পাৰিব বুলি কৈছে। কামবোৰ সুন্দৰভাৱে নিয়াৰিকৈ আপোনালোকে পৰিপাটিকৈ কৰিব পাৰিব। আপোনালোকৰ কামত আপোনালোকৰ বিষয়াসকল অতি সুখী হ'ব আৰু তেওঁলোকে আপোনালোকৰ বিশেষকৈ আগবঢ়াই নিয়াত বহুত বেছি সহায় কৰিব পাৰে বুলি কৈছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি অংশীদাৰিত্বৰে যদি ব্যৱসায় কৰে তেন্তে যদি আপুনি আপোনালোকৰ ব্যৱসায়ত যিকোনো ধৰণৰ নতুন পৰিকল্পনাৰে ৰূপায়ণ কৰিব বিচাৰে, নতুন যদি প্লেনিঙৰ আপোনালোকৰ কিছু ধাৰণা আছে, কিছু পৰিকল্পনা আছে, তেন্তে আপোনালোকৰ তাৰ আগতে আপুনি আপোনালোকৰ অংশীদাৰৰ সৈতে পৰামৰ্শ ল'ব লাগিব। তাৰপিছতে যিকোনো সিদ্ধান্ত ল'ব লাগিব। যদি আমি যুৱ যুৱতীসকলৰ আজিৰ দিনটোৰ কথা ক'বলৈ যাওঁ, গ্ৰহবোৰৰ অৱস্থানে আপোনালোকৰ যুৱ যুৱতীসকলৰ প্ৰভাৱিত কৰিব। আপুনি ভৱিষ্যতৰ বাবে নতুন দৃষ্টিভংগীৰ গঢ়ি তোলাত সহায় কৰিব বুলি কৈছে আপোনালোকক, আৰু যাৰ বাবে আপুনি সম্পূৰ্ণ ক্ৰেডিট পাব। আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে কোনো বজাৰ মাৰ্কেট আপোনালোকক কৰা দেখা পোৱা যাব বা গৈ নিজৰ পচন্দৰ যিকোনো বস্তু কিনিব পাৰিব। কিন্তু সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ বাজেটৰ ভাৰসাম্য আপোনালোকৰ চাব লাগিব, বিশেষকৈ বাজেটৰ ক্ষেত্ৰত ধ্যান ৰাখিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ থাইৰয়ডৰ সমস্যা থকাসকলে বা লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে আৰু সময়মতে আপোনালোকৰ ঔষধ খাই থাকিব লাগে আৰু ৰাতিপুৱা সোনকালে মৰ্ণিং ৱাক কৰিব লাগে, যাৰ ফলত আপোনালোকৰ স্বাস্থ্য আপোনালোকৰ সুস্থ হৈ থাকিব, ফিট হৈ থাকিব বুলি কৈছে। প্ৰেম জীৱনত ভুল বুজাবুজি হ'লেও আপোনালোকৰ মাজত সমস্যাখিনি সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ দিন। পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰিব লাগিব। আগন্তুক আহি থকা এক্সামবোৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে প্ৰিপেয়াৰেশ্যন ভালকৈ কৰিব লাগিব বুলি কৈছে। গতিকে বেয়া সংগ, বেয়া লগ আপোনালোকে ত্যাগ কৰিব লাগিব। গতিকে ধ্যান ৰাখিব সেইখিনি ক্ষেত্ৰত। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ওচৰ চুবুৰীয়াৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, কোনো ধৰণৰ টকা পেচালত লিপ্ত নহ'ব। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হৈছে বগা ৰং আৰু শুভ সংখ্যা হ'ব 1। আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আজি আপুনি হয়তো ভাল সুযোগ পাব পাৰে, যিয়ে আপোনাক বহুত বেছি আকৰ্ষণ কৰিব। কিন্তু আজিৰ দিনটোত কোনো ঠাইত আপোনালোকৰ সমস্যা দেখা পাৰে, সেইখিনি ক্ষেত্ৰত আপোনালোকে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। আজিৰ দিনটোত যদি আপোনালোকে ভালদৰে চিন্তা কৰি অতি বুদ্ধিমানৰ দৰে যদি আপোনালোকে পদক্ষেপ ল'ব পাৰে, নিশ্চয়কৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি কিছু সময় অপেক্ষা কৰা উচিত, কাৰণ এতিয়া বিনিয়োগ কৰিলে আপোনালোকৰ লোকচানো হ'ব পাৰে। গতিকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। কৰ্কট ৰাশিৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ চৌপাশ
অৰ্থাৎ চৌপাশে আশে-পাশে আপোনালোকৰ চাৰিওফালে আপোনালোকৰ ঘটি থকা কথাবোৰৰ প্ৰতি বা সকলো কাম কাজৰ প্ৰতি প্ৰত্যেকটো আপোনালোকৰ ক্ষেত্ৰতে আপোনালোকে অলপ সাৱধান হ'ব লাগে আৰু বিশেষকৈ সেই পৰিৱেশ বা চাৰিওফালৰ পৰা আপোনালোকে কিবা এটা শিকিবলৈ চেষ্টা কৰিব লাগে আজিৰ দিনটোত কিবা এটা লাৰ্ণিং আপোনালোকৰ শিকিবলৈ আপোনালোকে চেষ্টা কৰক বুলি কৈছে অধ্যয়ন কৰিবলৈ চেষ্টা কৰক কিবা এটা জানিবলৈ বুজিবলৈ চেষ্টা কৰক বুলি কৈছে যি আপোনালোকৰ আগন্তুক দিনবোৰত বহুত বেছি সহায় কৰিব যদি দীৰ্ঘদিন ধৰি পৰিয়ালৰ পৰিৱেশ অশান্ত হৈ আছে বা কিছু ভুল বুজাবুজিৰ কাজিয়া পেচাল হৈ আছে মিছ আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ হৈছে তেন্তে আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতি কিছু শান্তি আপোনালোকৰ দিনটোত আহিব পাৰে সম্ভাৱনা যথেষ্ট আছে আৰু ইয়াৰ পিছত আপুনি বহুত বেছি শান্তিও লাভ কৰিব নিজে মানসিকভাৱে শান্তি লাভ কৰিব আৰু শিথিলতাৰ অনুভৱ কৰিব পাৰিব আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে চকুৰ লগত জড়িত সমস্যাই যদি আপোনাক কিছু আমনি কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব যদি আপুনি লেপটপ বা কম্পিউটাৰ বা মোবাইল আদিত বহুত বেছি ব্যস্ত হৈ থাকে তেন্তে আপোনালোকে কিছু কমাবলৈ চেষ্টা কৰক নহলে আপোনালোকৰ চশমা ব্যৱহাৰ কৰিব লগা হ'ব পাৰে বা গুৰুতৰ সমস্যা হ'ব পাৰে যাৰ বাবে চিকিৎসকৰ আপোনালোকৰ পৰামৰ্শ ল'ব লগা হ'ব পাৰে বুলি কৈছে গতিকে কৰ্কট ৰাশি জাতক জাতিকাসকলে এই দিশটোৰ প্ৰতি কিছু আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ বৈবাহিক জীৱনত কিছু ল'ৰা-ছোৱালীক লৈ আপোনালোকৰ তেওঁলোকৰ ফিউচাৰক লৈ তেওঁলোকৰ ভৱিষ্যতক লৈ কিছু গুৰুত্বপূৰ্ণ আপোনালোকে সিদ্ধান্তবোৰ লোৱাৰ দেখা যাব বুলি কৈছে বা কিছু চিন্তিত হৈ পৰিব পাৰে কি কৰিব কেনেকৈ সন্তানক আগবঢ়াই নিব তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু আপোনালোকে চিন্তিত হ'ব পাৰে বুলি কৈছে যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে যদি আমাৰ এই চেনেলটোত বা ভিডিঅ'টো আপোনালোকে একেবাৰে নতুন হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দেনে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ বাবে আজিৰ দিনটো কিন্তু আপোনালোকৰ শুভ ৰং হ'ব কলা ৰং আৰু শুভ সংখ্যা হ'ব 7 সিংহ ৰাশি জাতক জাতিকাসকলৰ অলপ মানসিক চাপৰ দিন হ'ব পাৰে কিছু চিন্তাৰ কাৰণ হ'ব পাৰে বুলি কৈছে কিছুমান কাম কাজৰ বাবে চিন্তিত হৈ পৰিব পাৰে কৰ্মৰত যিসকল ব্যক্তি আছে আজিৰ দিনটো আপোনালোকৰ কাৰ্যালয়ত বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কৰ্মস্থলীত আপোনালোকৰ কামৰ বুজাৰ বহুত বেছি বৃদ্ধি পাব পাৰে কিন্তু আপুনি তথাপিও আপুনি যি ধৰণৰ কাম আহিব যি ধৰণৰ আপোনালোকৰ সমস্যা আহিব বা সেই কাম বা সমস্যাখিনি আপোনালোকে সমাধান কৰিব পাৰিব আপুনি যিসকল আপোনালোকৰ সহকৰ্মী আছে তেওঁলোকৰ সহযোগত আপোনাৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব যাৰ বাবে আপোনালোকৰ বিষয়াসকল আপোনালোকৰ কৰ্মদক্ষতা দেখি অতি বেছি সুখী হ'ব বুলি কৈছে আৰু সদায় আপোনালোকে কামখিনিৰ ক্ষেত্ৰত বেষ্ট দিবলৈ চেষ্টা কৰিব আৰু যদি ব্যৱসায়ী সকলৰ বা লোকসকলৰ কথা ক'বলৈ যাওঁ তেন্তে তেওঁলোকে নিজৰ বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি কঠিন পৰিস্থিতিৰ পৰা ওলাই অহাত সফল হ'ব বুলি কৈছে যুৱক যুৱতীসকলে আজিৰ দিনটোত নিজৰ আবেগৰ বাবে উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে প্ৰত্যেকটো খোজতে প্ৰত্যেকটো মুহূৰ্তত সিদ্ধান্তবোৰ লওঁতে কাম কাজ কৰোঁতে যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাওঁতে আপোনালোকে ধ্যান ৰাখিব লাগে যাৰ বাবে কৈছে যে আজিৰ দিনটোত তেওঁলোকৰ সঠিক সিদ্ধান্তত উপনীত হোৱাত বহুত বেছি অসুবিধাৰ অনুভৱ কৰিব পাৰে বা সমস্যাৰ আপোনালোকৰ বা কিছু পাৰজোল লাগিব পাৰে বহু দিনৰ পিছত পৰিস্থিতি আপোনালোকৰ পক্ষত থাকিব আজি কৈছে যে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সিংহ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু আপোনাৰ দৈনন্দিন যি ধৰণৰ কাম কাজ বহু দিনৰ পৰা বিঘ্নিত হৈ আছে কিছু বেয়া হৈ আছিল তেন্তে আপুনি ইয়াক উন্নত কৰাৰ ভাল কৰাৰ বাবে চেষ্টা কৰা উচিত কাৰণ জীৱনটো জীয়াই থাকিবলৈ নিয়মীয়া ৰুটিন থকাটো অতি প্ৰয়োজনীয় আমি আগবাঢ়ি যাবৰ বাবে এটা ৰুটিন লাগিব ফলো কৰিব লাগিব কিছু আপোনালোকে নীতি নিয়মৰ মাজেৰে বা আপোনালোকে কিছু শৃংখলাবদ্ধভাৱে আগবাঢ়ি যাব লাগিব তেতিয়া জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ঠিক সেইদৰে আপোনালোকৰ সেই নীতি নিয়মখিনি আজিৰ দিনটোত আপোনালোকৰ প্ৰয়োজন আছে গতিকে ধ্যান ৰাখিব ৰাতিপুৱা আপোনালোকে বিশেষকৈ যোগাসন কৰিব স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ এটা উন্নত ফলাফল পাব বুলি কৈছে বন্ধুসকল আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে কাম বন কৰে দৈনন্দিন তেওঁলোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকৰ কাৰ্যালয়ত কোনো ধৰণৰ অপ্ৰয়োজনীয় চাপৰ বা অপ্ৰয়োজনীয় চাপ লোৱাৰ পৰা বিৰত থাকিব লাগে কিছুমান আনৰ কামবোৰ আপোনালোকে নিজে ল'ব নালাগে নিজৰ কামখিনি নিজে কৰিবলৈ চেষ্টা কৰক অপ্ৰয়োজনীয় কিছুমান কামৰ চাপ আপোনালোকে নল'ব যি ধৰণৰ আপোনালোকে কাম পায় সেই কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰক বেটাৰ কৰিবৰ কাৰণে চেষ্টা কৰক যিমান পাৰি সিমানে আপোনালোকে কাম কৰিব লাগে বুলি কৈছে
অপ্ৰয়োজনীয় টেনশ্যনো আপোনালোকে আজিৰ দিনটোত ল'ব নালাগে, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু নষ্ট হ'ব পাৰে, কিছু আপোনালোকৰ মানসিকভাৱে অশান্তি অনুভৱ কৰিব পাৰে। গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িব লাগিব। ইগ' ভাৱ কমকৈ আনিব, খং ৰাগবোৰ কমাবলৈ চেষ্টা কৰিব। বিজনেছ কৰা বা ব্যৱসায় কৰাৰ যিসকল জাতক জাতিকা আছে বা মানুহৰ কথা ক'বলৈ যাওঁতে, যদি আপুনি অংশীদাৰিত্বত নতুন ব্যৱসায় খুলিবলৈ পৰিকল্পনা কৰিছে, আপোনালোকে যদি কিছু লগৰ হওক বা আপোনালোকৰ পাৰ্টনাৰশ্বিপত যদি আপোনালোকে কিবা এটা ব্যৱসায় কৰিবলৈ ভাবি আছিল, বহুত দিনৰ পৰা পৰিকল্পনা কৰিছে, প্লেনিং কৰিছে, তেতিয়া আপুনি আপোনালোকৰ যি ধৰণৰ অংশীদাৰ আছে তেওঁলোকৰ বিষয়ে আপোনালোকৰ কিছু বিভ্ৰান্ত হ'ব পাৰে, কিছু কনফিউজন থাকিব পাৰে, কিছু আপোনালোকৰ বিশেষকৈ তেওঁলোকৰ প্ৰতি কিছু নিগেটিভ ভাৱ আহিব পাৰে বুলি কৈছে। যদি তেনেকুৱা ধৰণৰ সমস্যা কিছু ধৰণৰ আপোনালোকৰ কনফিউজন লাগে, তেনেহ'লে সেইখিনি ক্লিয়াৰ কৰক বুলি কৈছে। প্ৰথমতে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে, যদি কোনো এটা বিষয়ক লৈ আপোনালোকৰ যথেষ্ট অস্থিৰতা হ'ব পাৰে বুলি কৈছে, সেয়ে আপুনি আপোনাৰ যি অন্তৰ্নিহিত মন বা মনৰ কথা শুনিব লাগে আৰু কাৰো পৰা শুনাৰ কথাবোৰত বিশেষকৈ তৎক্ষণাত বিশ্বাস কৰিব নালাগে। কোনোবা ব্যক্তিয়ে যদি কিছুমান কথা কয়, সেই কথাখিনি আপোনালোকে কোনো বিবেচনা নকৰাকৈ, চিন্তা নকৰাকৈ, কোনো প্ৰুফ নোহোৱাকৈ যদি বিশ্বাস কৰে, তেনেহ'লে সমস্যা হ'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আপুনি কেৱল আপোনালোকৰ পেছাদাৰী জীৱনতে নহয়, আপোনালোকৰ জীৱনসংগীৰ পৰা আপোনালোকৰ আজিৰ দিনটো সমৰ্থন পাব, ছাপোৰ্ট পাব আৰু আপোনালোকৰ ঘৰুৱা জীৱনটো বা পাৰিবাৰিক জীৱনটো আপোনালোকৰ সুখকৰ হ'ব বুলি কৈছে। সুখ হ'ব, সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনালোকৰ মনটো অতি বেছি সুখী অনুভৱ কৰিব। যেতিয়া ঘৰৰ মানুহখিনি হাঁহি ফূৰ্তি কৰি থাকিব, সুস্থ হৈ থাকিব, মনবিলাক ফৰকাল হৈ থাকিব, তেতিয়া আপোনালোকৰ নিজৰো এটা বিশেষকৈ মানসিকভাৱে আপোনালোকে ষ্ট্ৰং অনুভৱ কৰিব। নিজেও আপোনালোকৰ ফূৰ্তি ভাৱ থাকিব নিজৰ মনত। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে, বিশেষকৈ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ, আপোনালোকৰ হেল্থটো বেটাৰ কৰি ৰাখিবৰ কাৰণে বা ভাল কৰি ৰাখিবৰ কাৰণে যোগাসন কৰিব লাগে। নিয়মিত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগে। স্বাস্থ্যটো আপোনালোকৰ ভাল থকাৰ বাবে আপোনালোকে আজি কাম কাজবোৰ কৰি আছে। গতিকে সদায় স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব। আপোনালোকে নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখিব। যদি সময় পায় নিশ্চয়কৈ আপোনালোকে ব্যায়াম কৰক, প্ৰাণায়াম কৰক, আপোনালোকে বহুত বেছি সুবিধা লাভ কৰিব। প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ আঁতৰ হ'ব, সমস্যাবোৰ সমাধান হ'ব। পাৰিবাৰিক পৰিৱেশ, মই কৈছোঁ যে ঘৰুৱা পৰিৱেশ আপোনালোকৰ সুখদায়ক হ'ব। আজি আপোনালোকৰ আৰ্থিকভাৱে কিছু আপোনালোকৰ টকা পইচা খৰচ পাতি হ'ব পাৰে, বা অলৰেডি যদি আপোনালোকৰ হৈ আছে সেইখিনি ক্ষেত্ৰত নিয়ন্ত্ৰণত আনিব লাগিব। টকা পইচাৰ ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আপোনালোকে অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে ভৱিষ্যতে টকাৰ নাটনি হ'ব পাৰে বুলি কৈছে। গতিকে প্ৰত্যেকটো খোজতে কন্যা ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱাৰ ক্ষেত্ৰত ঘৰুৱাৰ কিছুমান সমস্যা বা কাম কাজে হওক বা ঘৰুৱাৰ কিছুমান বিশেষকৈ ভিতৰৰ সমস্যা আপোনালোকৰ কিছু অশান্তি দিব পাৰে মানসিকভাৱে, কিন্তু ষ্ট্ৰং হ'ব লাগিব। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে মনোনিৱেশ কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত বা আজিৰ দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ যদি আপুনি আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত উচ্চ পদবীত আছে, কিবা এটা ডাঙৰ এটা বিভাগত আছে, ডাঙৰ এটা আপোনালোকৰ পদত আছে, তেন্তে আপোনালোকৰ যিসকল আপোনালোকৰ সহকৰ্মী আছে, আপোনালোকৰ তলত কাম কৰা ব্যক্তিসকল আছে, তেওঁলোকৰ লগত সৎ হওক বুলি কৈছে আৰু ভালকৈ ব্যৱহাৰ কৰিব। নিশ্চয়কৈ আপোনালোকে কৰ্মৰ ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। সকলোৰে লগত আপোনালোকে আণ্ডাৰষ্টেণ্ডিং বজাই আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ব্যৱসায় কৰাৰ মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন এটা বিশেষকৈ বজাৰ বা মাৰ্কেট আপোনালোকে বিশেষকৈ গঢ়ি তুলিব পাৰে বুলি কৈছে। নতুনকৈ আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰিব পাৰে এক্সট্ৰা আৰ্নিঙৰ বাবে। আপুনি আপোনালোকৰ সামগ্ৰীসমূহ আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত যিমান পাৰি সিমান মানুহৰ ওচৰলৈ আপোনালোকে যাবলৈ চেষ্টা কৰিব লাগে আৰু বিশেষকৈ গ্ৰাহকক সদায় আপোনালোকে ভগৱানৰ দৰে আপোনালোকে পূজা কৰিব লাগে। তেওঁলোকৰ পচন্দ অপচন্দ, তেওঁলোকৰ লগত কথা বতৰা সকলোখিনি আপোনালোকৰ দিশ চাব লাগে, সুন্দৰকৈ পৰিচালনা কৰিব লাগে। তেতিয়াহে আজিৰ দিনটোত আপোনালোকে ব্যৱসায় ক্ষেত্ৰত এটা সফলতা লাভ কৰিবলৈ বা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে আজিৰ দিনটোত ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে সমাজ সেৱাৰ সম্পৰ্কীয় কামত এক বৃহৎ উত্থান লাভ কৰিব, আগবাঢ়ি যাব পাৰিব। নতুন কিবা এটা দায়িত্ব আপোনালোকক দিব পাৰে আজিৰ দিনটোত। আজি মানুহে আপোনালোকক প্ৰশংসা কৰিব আৰু আপোনালোকৰ সন্মানো বৃদ্ধি পাব। যদি আপোনালোকৰ ঘৰৰ লগত জড়িত কোনো কাম কৰিবলৈ গৈ আছে, কিছু সিদ্ধান্ত ল'বলৈ গৈ আছে বা ঘৰৰ কিছুমান আপোনালোকৰ কাম কৰিবলৈ গৈ আছে, তেন্তে প্ৰথমতে আপোনালোকৰ পৰিয়ালৰ যিসকল সদস্য আছে, যিসকল মেম্বাৰ আছে, সদস্যসকলৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব লাগে, কথা পাতিব লাগে
আৰু তাৰ পিছতে যিকোনো পদক্ষেপ আপোনালোকে লোৱা উচিত বুলি কৈছে। আপুনি অকলে লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত সকলো ব্যক্তিৰ বিশেষকৈ সহমত নহ'ব পাৰে, একমত নহ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, সকলোৰে পৰামৰ্শ লৈ আগবাঢ়ি যোৱাটোৰ বাবে আপোনালোকৰ ভাল হ'ব। আজি আপুনি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বিশেষকৈ ফল মূল খাব পাৰে। ইয়াৰ বাবে শৰীৰটো সুস্থ হৈ ৰাখিব পাৰিব, সুস্থ কৰি ৰাখিব পাৰিব। আপুনি বহুত বেছি শক্তি পাব বুলি কৈছে আৰু আপুনি নিজকে ষ্ট্ৰং অনুভৱ কৰিব। গতিকে আপোনালোকে লঘু খাদ্য খাব পাৰে, সংকৰিত শস্য, দাইল আদি আপোনালোকে খাব লাগে, গধুৰ খাদ্য পৰিহাৰ কৰিব লাগে। আপোনালোকে তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব পাৰিব বুলি কৈছে, বা আপুনি নিজকে আপোনালোকে ফিট অনুভৱ কৰিব। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব। প্ৰেমত ভুল বুজাবুজিৰ হ'লেও আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব। অত্যন্ত শুভ দিন, দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ধূৰ্ত মানুহৰ পৰা আঁতৰি থাকিব লাগে, এলেহুৱা মানুহৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে। তেওঁলোকৰ সংস্পৰ্শলৈ আহিলে আপোনালোকৰ সন্মানৰ লগতে ধনৰো বৃহৎ ক্ষতি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। সেইবাবে আপুনি এনে লোকৰ পৰা আঁতৰি থাকিব লাগে। যদি ব্যৱসায়িকসকলৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আজি ব্যৱসায়িক টকাৰ প্ৰয়োজন হ'ব পাৰে। আপোনালোকৰ কিছু ব্যৱসায়টো গ্ৰ' কৰাৰ বাবে, ডাঙৰ কৰাৰ বাবে, বা কিছু আপোনালোকৰ বিশেষকৈ মাৰ্কেট কৰাৰ বাবে আপোনালোকৰ ধনৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে। সেইবাবে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকৰ সহায় বিচাৰিব পাৰে, আপোনালোকৰ সহকৰ্মীসকলৰ পৰা হেল্প ল'ব পাৰে যদি তেনেকুৱা ধৰণৰ আছে। যদি আপুনি নিজৰ কাম কাজখিনি সুচাৰুৰূপে কৰিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত, নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ জীৱনৰ সৈতে জড়িত কামৰ প্ৰতি অধিক চিন্তা আপোনালোকৰ কৰিব বুলি কৈছে, আৰু নিজৰ কেৰিয়াৰক লৈ নিজৰ জীৱনটোক কিদৰে আগবঢ়াই নিব, সমস্যাবোৰ কেনেকৈ সমাধান কৰিব, ঘৰুৱাৰ টেনশ্যন, পাৰিবাৰিক টেনশ্যন আৰু বা বহুতো ক্ষেত্ৰত আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে বুলি কৈছে। কিন্তু চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব, ফ্ৰী মাইণ্ডত আপোনালোকে কামখিনি কৰিব লাগিব। নিজৰ এইম, নিজৰ যিটো লক্ষ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু চেলেঞ্জত আপোনালোকে কামবোৰ কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি কোনো সিদ্ধান্ত লয় তেন্তে অতি চিন্তাশীলভাৱে কৰক বুলি কৈছে যুৱক যুৱতীসকলে বা সকলো ব্যক্তিয়ে আজিৰ দিনটোত। কাৰণ আপুনি আপোনালোকৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ স্থানত আছে। যিসকলে ঘৰৰ পৰা আঁতৰত বা পৰিয়ালৰ সদস্যৰ পৰা আঁতৰত থাকে, তেওঁলোকৰ আজিৰ দিনটোত তেওঁলোকৰ সৈতে বিশেষকৈ ঘৰৰ মানুহখিনিৰ সৈতে যোগাযোগ ৰাখিব লাগে। ফোন যোগে হওক বা আপোনালোকে বিশেষকৈ কথা বতৰা আপোনালোকে পাতিব লাগে। সুযোগ পালে নিশ্চয়কৈ সময় দিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ আপোনালোকৰ ভাল হৈ থাকিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ সৰু আপোনালোকৰ ল'ৰা ছোৱালীও স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। ঘৰত যদি আছে বা খেলি থাকোঁতে তেওঁলোকে সাৱধান হ'ব লাগে, অন্যথা আঘাত পাব পাৰে সৰু ল'ৰা ছোৱালী যদি আপোনালোকৰ ঘৰত আছে। গতিকে ধ্যান ৰাখিব তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত। আজিৰ প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ সমাধান হ'ব বুলি কৈছে। অত্যন্ত শুভ দিন, ৰোমান্টিক এটা দিন বুলি ক'ব পাৰি, কিয়নো আপোনালোকৰ আজিৰ দিনটোত আণ্ডাৰষ্টেণ্ডিং বাঢ়িব, ভুল বুজাবুজি দূৰ হ'ব, তৎক্ষণাত আপোনালোকৰ ছাডেনলি লগ পাবও পাৰে বুলি কৈছে। আজি ঘৰুৱাৰ পৰিৱেশটো আপোনালোকৰ উত্থান পতন হ'ব পাৰে বুলি কৈছে। ধৈৰ্য ধৰিব, সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। আজি আৰ্থিকভাৱে আপোনালোকৰ ষ্ট্ৰং হ'ব বুলি কৈছে। খৰচ পাতি নিয়ন্ত্ৰণ বজাই ৰাখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। সদায় আপোনালোকে আত্মবিশ্বাস ৰাখিব, কনফিডেঞ্চ ৰাখিব, জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। হয়তো আপোনালোকৰ কাম নিখুঁতৰে আপোনালোকে কৰাৰ লক্ষ্যত উপনীত হ'বলৈ মানসিক চাপে আগুৰি থকা দেখা যাব পাৰে বুলি কৈছে। কিছু চিন্তাৰ কাৰণ হ'ব পাৰে। গতিকে ধৈৰ্য ধৰি নিজৰ কাম কাজখিনি আপোনালোকে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে পৰিচালনা কৰিবলৈ চেষ্টা কৰক। কোনো ধৰণৰ ভুল ক্ৰুটি নকৰিব, চাব প্ৰত্যেকটো খোজতে আগবাঢ়ি যাওঁতে। ব্যৱসায়ী লোকৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ফাইনেন্সত ব্যৱসায় কৰা বা ফাইনেন্সৰ কাম কৰা, আজি ফাৰ্নিচাৰৰ কাম কৰা, বেংক আদিত কাম কৰা ব্যক্তিসকলৰ লাভৱান হ'ব বুলি কৈছে, উপকৃত হ'ব। আপোনালোকৰ আজিৰ দিনটো সুনাম মৰ্যাদা আপোনালোকে বজাই ৰাখিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকে বিশেষ যত্ন ল'ব লাগিব। যুৱক যুৱতীসকলৰ আজিৰ দিনটোত কাকো বেছি বিশ্বাস কৰাৰ পৰা বিৰত থাকিব বুলি কৈছে। এই সময়ত মিছা আৰু প্ৰতাৰক ধ্যান ৰাখিব যুৱক যুৱতীসকলে। এই সময়ত মিছা আৰু প্ৰতাৰক মানুহৰ লগত মোকাবিলা কৰিব লাগিব পাৰে বুলি কৈছে। তেওঁলোকৰ সৈতে আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে, কিছু কাজিয়া পেচালো হ'ব পাৰে। গতিকে তেনেধৰণৰ লোকৰ পৰা আপোনালোকে আঁতৰি থাকক, অতি সাৱধান হ'ব লাগিব। আজি
নিজৰ সন্তানৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ বা গঢ়িবলৈ পিতৃ মাতৃ একেলগে বহি কিছু পৰিকল্পনা কৰিব লাগে বৈবাহিক জীৱনত। লগতে কৈছে যে আপুনি তেওঁলোকৰ পৰা আৰু তেওঁলোকৰ বাবে অৰ্থাৎ তেওঁলোকৰ বাবে আপোনালোকে ছেভিঙো আৰম্ভ কৰিব লাগিব তেওঁলোকৰ কেৰিয়াৰক লৈ। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ভজা খাদ্য মছলাজাতীয় খাদ্যবোৰ আপোনালোকে খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ'লে আপুনি বদহজম ৰোগত আপোনালোকে ভুগিব পাৰে। ৰাতি বেছি আপোনালোকে গধুৰ খাদ্য নাখাব, স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব, ধ্যান ৰাখিব, কেৱল লঘু আহাৰে খাবলৈ চেষ্টা কৰক। বজাৰৰ খাদ্য একেবাৰে আপোনালোকে তৎক্ষণাত নাখাব, অৰ্থাৎ আপোনালোকৰ ভজা পৰাৰ খাদ্যবোৰ আপোনালোকে বেছিকৈ নাখাব, নহ'লে আপোনালোকৰ নিজৰে হেল্থৰ সমস্যা হ'ব পাৰে। বাকী আপোনালোকৰ কথা। আজিৰ দিনটোত আপোনালোকৰ উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে, গতিকে প্ৰত্যেকটো খোজতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজি ধনু ৰাশি জাতক জাতিকাসকলৰ প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব, সমস্যাবোৰ সমাধান হ'ব। আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। যিকোনো সিদ্ধান্ত লওঁতে খৰখেদাকৈ লোৱাৰ পৰা বিৰত থাকক। আজিৰ দিনটোত আপোনালোকৰ অযথা খৰচ পাতিৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব লাগিব। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো আপোনালোকৰ কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত যিকোনো ধৰণৰ যুঁজৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে, কাৰ্য পেচাৰৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে। ক'ৰবাত দেখিছে কোনোবাখিনি আপোনালোকৰ পৰিৱেশত চিটুৱেশ্যন অলপ বেলেগ ধৰণে হৈ আছে বা কাৰ্য পেচাৰৰ এটা আপোনালোকৰ দেখা পাইছে তেনেকুৱা এটা মুহূৰ্ত, সেই ধৰণৰ সমস্যাৰ পৰা আঁতৰি থাকিব লাগে আৰু যিকোনো ধৰণৰ কাৰ্যত লিপ্ত নহ'ব। যিকোনো পৰিস্থিতি আপোনালোকে কৌশলেৰে আপোনালোকে চম্ভালিব লাগে আৰু আপোনালোকৰ বিৰোধীক উপযুক্ত উত্তৰ দিবলৈ চেষ্টা কৰিব লাগে। ধৈৰ্য ধৰিব। কথা বতৰা কওঁতে সাৱধানতাৰ অৱলম্বন কৰক। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনাৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিব বিচাৰে, টকা পইচা ইনভেষ্ট কৰিব বিচাৰে, তেন্তে আপুনি কম সময়ৰ বাবে ধন বিনিয়োগ কৰা উচিত বুলি কৈছে। এই সময়ত দীৰ্ঘ সময়ৰ বাবে ধন বিনিয়োগ আপোনালোকে তৎক্ষণাত নকৰিব, অন্যথা কিছু আপোনালোকৰ সমস্যাৰ বা লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িব লাগিব। যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ অতীতৰ কথাবোৰ হৃদয়ত নল'ব বা যিবোৰ হৈ গ'ল সেই ধৰণৰ কথা বতৰাবোৰ যদি যুৱক যুৱতীসকলে ভাবি থাকে তেনেহ'লে পিছ পৰি যাব। আপোনালোকে পাষ্টৰ কথা বতৰাবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে। যিবোৰ হৈ গ'ল অতীত, গতিকে সেইখিনি আপোনালোকে পৰিহাৰ কৰক। সেইবোৰ কথা পাহৰি এতিয়া আপোনালোকে বৰ্তমানক গুৰুত্ব প্ৰদান কৰক, প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক, কেনেকৈ আগুৱাই যাব পাৰি সেইখিনি ক্ষেত্ৰত চেষ্টা কৰক বুলি কৈছে। অতীতৰ পৰা শিক্ষা আপোনালোকে ল'বলৈ চেষ্টা কৰক, অতীতৰ ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰক বুলি কৈছে। আপুনি আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব, কোনোবা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে, য'ত আপুনি চিনাকি মানুহক লগ পাব পাৰে, তেওঁলোকৰ লগত আপুনি ভাল সময় পাৰ কৰিব, য'ত আপোনালোকৰ মনটো আপোনালোকৰ অত্যন্ত সুখী অনুভৱ কৰিব, ভাল লাগিব বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব, আপোনাৰ কোনো ধৰণৰ অসুবিধা নহ'ব। মাত্ৰ সামান্য মূৰৰ বিষে কাঁচ অধিক সমস্যাই কিছু আপোনালোকক অশান্তি দিব পাৰে, কিন্তু সেইখিনি ক্ষেত্ৰতো আওকাণ কৰিব নালাগে। ধ্যান ৰাখিব, মূৰৰ বিষ বেছি হ'লে অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয়। তীব্ৰ বিষ হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ আওকাণ কৰিব নালাগে। কনফিউজন থাকিলে, ডাউট থাকিলে শিক্ষাগুৰুৰ পৰা, টিচাৰৰ পৰা আপোনালোকে সুপৰামৰ্শ, দিহা পৰামৰ্শ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক, তেতিয়া এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি প্ৰেমত ভুল বুজাবুজি আপোনালোকৰ আঁতৰ হ'ব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক, আৱেগক বুজি পাব, কিন্তু সৰু সৰু কথাবোৰক যি ধৰণৰ কাজিয়া পেচাল আপোনালোকৰ মাজত হৈ আছে সেইখিনি আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে, নহ'লে সেই সৰু সৰু কথাবোৰে আপোনালোকৰ পাছত গৈ পেলাই সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িবলৈ চেষ্টা কৰিব। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো অত্যন্ত শুভ দিন বুলি কৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ অভিজ্ঞতাসমূহ আপোনালোকৰ জুনিয়ৰসকলৰ সৈতে অফিচত শ্বেয়াৰ কৰিব বুলি কৈছে, যিয়ে তেওঁলোকক পথ প্ৰদৰ্শন কৰিব পাৰে। আপুনি যিখিনি জানে তেওঁলোকক শিকাবলৈ চেষ্টা কৰক, তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। সকলো কাম আপোনালোকে ভালদৰে
কৰিব পাৰিব আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে বিভিন্ন ক্ষেত্ৰত সহায়ো লাভ কৰিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত অলপ সাৱধান হোৱাটো উচিত যদি আপুনি এতিয়াও আপোনালোকৰ ব্যৱসায় কোনো বীমা কৰা নাই তেনে কৰাত আপোনালোকে পলম নকৰিব আপোনালোকৰ ব্যৱসায়ৰ বাবে সোনকালে বীমা পলিচি আপোনালোকে কৰি ল'ব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন পাছত হ'লেও আপোনালোকে দেখিবলৈ সক্ষম হ'ব যিখিনি আপোনালোকৰ ব্যৱসায়সকলৰ বাবে প্ৰয়োজন যুৱক যুৱতীসকলে আজি দিনটো তেওঁলোকৰ কষ্ট ফল পাব বুলি কৈছে যাৰ বাবে আপোনালোকৰ জীৱনৰ আন্ধাৰ আপোনালোকৰ নোহোৱা হৈ যাব পোহৰৰ বাট দেখিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব নতুন নতুন ৰাস্তা মুকলি হ'ব আৰু আপুনি পোহৰৰ ৰশ্মি দেখা পাব বুলি কৈছে আগবাঢ়ি যাব পাৰিব কনফিডেন্স বাঢ়িব যিসকল লোকে ঘৰৰ পৰা বিশেষকৈ বাহিৰত কাম কৰিছে তেওঁলোকৰ ঘৰলৈ আজি দিনটোত বিশেষকৈ কথা বতৰা পাতিব লাগে ঘৰলৈ ফোন আদি কৰিব লাগে আপোনালোকে যোগাযোগ ৰাখিব লাগে আজি দিনটোত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে কিন্তু ধৈৰ্য ধৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিকোনো ধৰণৰ সঁজুলি আৰু চোকা অস্ত্ৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে কাৰণ আপোনালোকৰ তেজ ওলোৱাৰ সম্ভাৱনা আছে বুলি কৈছে গতিকে ধ্যান ৰাখিব আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে ইত্যাদি গতিকে ধ্যান ৰাখিব আজি দিনটোত পাকঘৰত অতি যত্নৰে কাম কৰক বুলি কৈছে যদি আপোনালোকৰ পেটৰ বিষৰ সমস্যা আছে তেন্তে ইয়াক সহজভাৱে ল'ব নালাগে গতিকে ধ্যান ৰাখিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যি ধৰণৰ খাদ্য প্ৰতি আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰে আপোনালোকৰ হেল্থৰ বাবে উপকাৰী সেই ধৰণৰ খাদ্য পাতিবোৰ পৰিহাৰ কৰিব লাগে বন্ধুসকল প্ৰেম জীৱনত ভুল বুজাবুজি আপোনালোকৰ যদি মাজত অলৰেডি চলি আছে তেনেহ'লে সমস্যাবোৰ আপোনালোকৰ ডাঙৰ ৰূপ পাব পাৰে গতিকে তাৰ আগতে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা উচিত প্ৰেমত সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি দিনটো সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ সকলোৰে লগত মিলা প্ৰীতিৰ ভাৱ ৰাখিব অযথা তৰ্ক বিতৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ মীন ৰাশিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি যিসকল শ্ৰমজীৱী বা কৰ্মৰ ক্ষেত্ৰত জড়িত বা আপুনি যদি এটা কোম্পানীটো আপোনালোকে এটা মালিক বা পৰিচালক হয় তেন্তে আপোনালোকৰ সহকৰ্মীক বা কৰ্মচাৰীক সমান ব্যৱহাৰ কৰা উচিত বৈষম্য নকৰিব নহ'লে আপোনাৰ কৰ্মচাৰীসকলে আপোনালোকৰ ওপৰত খং উঠিব পাৰে কিছু আপোনালোকৰ কামতো সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সকলোৰে লগত আপোনালোকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব বুজাবুজিৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক শৃংখলাবদ্ধভাৱে পৰিপাটিকৈ আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক কৰ্মক্ষেত্ৰত সংগ্ৰাম পৰিহাৰ কৰিব লাগিব ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে তেওঁলোকৰ বাবে আজি দিনটোত যদি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত কোনো চৰকাৰী কাম এতিয়াও বাকী আছে তেন্তে আপুনি তৎক্ষণাৎ সম্পূৰ্ণ কৰা উচিত নহ'লে আপোনালোকৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ বাতিল হ'ব পাৰে যদি কিছুমান কাম আছে আপোনালোকৰ ব্যৱসায়ৰ বাবে আপুনি আপোনালোকৰ আইনী সমস্যাটো পৰিব পাৰে গতিকে প্ৰত্যেকটো কাম শৃংখলাবদ্ধভাৱে আপোনালোকে পৰিপাটিকৈ কামবোৰ কৰি যাবলৈ চেষ্টা কৰক আপুনি নিশ্চয়কৈ সফল হ'ব আজি দিনটো ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে গতিকে কিছুমান ক্ষেত্ৰত আপোনালোকৰ কাগজ পাতিৰ ক্ষেত্ৰত আপোনালোকে কিছু ধ্যান ৰাখিব যুৱক যুৱতীসকলে আজি দিনটো নিজৰ সময় নিজৰ যি বহুমূলীয়া সময় আপোনালোকে বুজি সময় মূল্য বুজি আপোনালোকে আগবাঢ়িব লাগিব আৰু আনৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰ গঢ়িবলৈ আনৰ কথা বতৰাবোৰ আপোনালোকে পৰিহাৰ কৰি নিজৰ কেৰিয়াৰ গঢ়িবলৈ আপোনালোকে সময় বিনিয়োগ কৰা উচিত বুলি কৈছে সময় সেইখিনি লগাওক য'ত আপোনালোকে লাভৱান হ'ব পৰিয়ালৰ সৈতে বিশেষকৈ নিমন্ত্ৰণী পত্ৰত উপস্থিত থাকিব পাৰিব চিনাকি মানুহৰ সংগত বহুত আনন্দৰ অনুভৱ কৰিব আৰু মনোৰঞ্জনো আপোনালোকে লাভ কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব ক'ৰবাত ওলাই যাব বিচাৰিলে বা ফুৰিবলৈ আপোনালোকে ওলাই যাব পাৰে আজি দিনটো আপোনালোকৰ বাবে অত্যন্ত শুভ বুলি কৈছে মীন ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ স্বাস্থ্য আপোনালোকৰ ভাল হ'ব উন্নত ফলাফল দেখিব কিন্তু টকা পইচাৰ কিছু সমস্যা আপোনালোকক আজি দিনটো চিন্তাত পেলাব পাৰে গতিকে সমস্যাখিনি আপোনালোকে সমাধান কৰিব লাগিব নিজৰ বাহুবলেৰে গতিকে সকলো দিশ আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি আজি 13 ফেব্ৰুৱাৰী ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়